আজি TMPK জনাই জিলা সমিতি উদ্যোগত আজি দিনৰ পৰা আমি ড্ৰাগছ বাং কানি আমি অভিযান চলাওঁ। এই সময়তে আমি ৰেলৱে কলনীত আমি প্ৰায় 5 কিলো আমি ভাং আমি উদ্ধাৰ কৰিছোঁ আৰু আৰক্ষী প্ৰশাসনক আমি গতাই দিছোঁ ইতিমধ্যে। আৰু লগত আমি প্ৰায় আমি ড্ৰাগছ আমি ভাঙৰ লগতে আমি উদ্ধাৰ কৰিছোঁ। ড্ৰাগছ বেপাৰীসকলক পুনৰ আমি সকিয়াই দিব বিচাৰিছোঁ, আপোনালোকে 15 দিনৰ ভিতৰত আপোনালোকে সাৰেণ্ডাৰ কৰক, অন্যথা আপোনালোকে পৰিণাম ভুগিব। আপোনালোকে এই অভিযান আমাৰ অব্যাহত থাকিব আৰু কোনো পধ্যে এই অভিযান আমি মাজৰ পৰা আমি এৰি দিয়া নহ'ব। গতিকে অভিযান আমি কণ্টিনিউ কৰি ৰাখিব আৰু ড্ৰাগছ বেপাৰীসকলক 15 দিনৰ ভিতৰত সাৰেণ্ডাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ, অন্যথা আপোনালোকে পৰিণাম ভুগিব। আপোনালোকে সমাজখনক যি ধৰণে আপোনালোকে বিধ্বস্ত কৰি পেলাইছে তাৰ কিন্তু পৰিণাম আপোনালোকে ভয়াৱহভাৱে ভুগিব লাগিব। হয়, আমি আমাৰ টাকাম মিচিং পৰিণ গবাঙৰ যি লক্ষ্য উদ্দেশ্য এখন সুস্থ সবল প্ৰগতিশীল গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ়াৰ যি লক্ষ্য উদ্দেশ্যৰে আমি আগবাঢ়ি আহিছোঁ। যোৱা 6 তাৰিখে TMPK জনাই জিলা সমিতিৰ উদ্যোগত ইয়াত মুৰকংচেলেং মিচিং কৃষ্টি গবাং প্ৰাংগণত জোনাইৰ জ্যেষ্ঠ নাগৰিক বৌদ্ধিক মহল আৰু জ্যেষ্ঠ আমাৰ শিক্ষাগুৰুসকলক লগতে জোনাইৰ নাগৰিকসকলক ষ্টুডেণ্টসকলক লগত মাতি আমি ড্ৰাগছৰ বিৰুদ্ধে এটা বিশাল নাগৰিক সভা আয়োজন কৰা হৈছিলে। এই নাগৰিক সভাত সিদ্ধান্ত লোৱা অনুসৰি আমি জোনাইৰ পৰা ড্ৰাগছ মুক্ত কৰিবলৈ নিচামুক্ত দ্ৰব্যসমূহ আমি জোনাইৰ পৰা পৰিহাৰ কৰিব লাগে বুলি আমি অভিযান আৰম্ভ কৰিছোঁ। 2 নং মুৰকংচেলেং ৰেলৱে ষ্টেচনৰ সমীপত থকা নগাই কেম্প বুলি যি এটা গাঁও আছে সৰুকৈ, সেই গাঁওখনত আমি অভিযান চলাই আমি বৃহৎ পৰিমাণৰ আমি ভাং জব্দ কৰিবলৈ আজি সক্ষম হৈছোঁ। এতিয়া আমি প্ৰশাসনক অনুৰোধ জনাম, প্ৰশাসনক যোগাযোগ কৰি প্ৰশাসনক উচিত ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাম। এইটো গাঞ্জা পাইছোঁ আমি ইমান কমচে কম 3 কেজি মান গাঞ্জা পাই ইয়াত বিক্ৰী কৰে। এইজনী মেইন কালপ্ৰিটটো এইজনী গোটেই দঙ কৰা আৰু সেটা তোর প্লাস লাইট অফ করছেন মই লৈ আছো এইফালে এতিয়া আৰু এইবিলাক আপোনাৰ হয়নে? এইখিনি নহয় মই এইটো কাৰ হয়? এইটো নাজানো কাৰ হয়। মই স্যার খাও কেতিয়াবা বেচো আৰু 5-10 টকাৰ দিব আৰু 5-10 টকাৰ নহয় না 50 টকা। আৰু ডাঙৰ টুকুলাটো ডাঙৰটো আমাৰ নহয়, বেপাৰটো হৈ গ'ল এনেকা 6 মাহ মান কৰিছিলোঁ। মাজতে এবাৰ আকৌ পুলিচে ধৰিলে, তেতিয়া পৰা এৰি দিছিলোঁ। মই এতিয়া কামে কৰি আছোঁ। চিলাপথাৰ কাৰ পৰা নে? এইটো জান বুলি কোৱা এটা আছে। নাম কি হয় আপোনাৰ? মোৰ নাম মোহাম্মদ জামাল আৰু আপুনি কিমান বছৰ পৰা কামটো কৰি আছে? 3-4 মাহ মান হ'ল চাগে। ইয়াৰ আগতে এইটো ড্ৰাগছ হোৱাৰ কাৰণে ধৰিছিলে। হয় নেকি? মানে আপুনি কি ড্ৰাগছৰ বেপাৰ কৰে নেকি? বেপাৰ নকৰোঁ, খাইছিলোঁ। ড্ৰাগছৰ কি খায়? ব্ৰাউন চুগাৰ নে কি খায়? হিৰ'ইন খাইছিলোঁ। হিৰ'ইন খায়? ক'ৰ পৰা পায় এতিয়া হিৰ'ইন? চিলাপথাৰৰ পৰাই আনি খাইছিলোঁ, তেতিয়া ধৰিছিলোঁ।